আজি এই আমবাৰী অঞ্চললৈকে আহিলোঁ আৰু মই লেম ৰোড হৈ আহিছোঁ। আগতে সাধাৰণতে লেম ৰোড, আমবাৰী বা আমবাৰী এজিপি অফিচৰ বেকচাইড এই অঞ্চলবিলাক এজাক বৰষুণতে পানী হয় আৰু মোটামুটিকৈ এদিন দুদিনলৈকে পানী জমা হৈ থাকে। এইটো আছিল আগৰ অভিজ্ঞতা। এই বছৰ আমি কিছুমান পৰিকল্পনা লৈছিলোঁ যে ড্ৰেইনবিলাক ক্লিয়াৰ কেনেকৈ কৰিব লাগে, ডিচিলটেশ্যন কৰি পানীটো ওলাই যোৱাৰ ব্যৱস্থা, ড্ৰেইনবিলাক আমি তেনেকৈ ক্লিন কৰিছিলোঁ। আৰু এইবাৰ আটাইতকৈ ডাঙৰ কথা হৈছে যে এজিপি অফিচৰ বেকচাইডত আগতে যিটো এজাক বৰষুণতে পানী হৈছিল, এইবাৰ ইমান ডাঙৰ পানী হোৱাৰ সময়তো ইয়াতে যোৱাকালি প্ৰায় 12টা-1টা বজালৈকে পানী নাছিলে। তাৰপিছত কিছু সময়ৰ কাৰণে পানী আহিছে, তাৰপিছত আকৌ গধূলিলৈকে ৰাতিলৈকে পানী ক্লিয়াৰ হৈছে। ইয়াৰে স্থানীয় ৰাইজৰ পৰা মই এই কথাখিনি জানিব আহিছিলোঁ যে আমাৰ যিটো এফৰ্ট লগাইছিলোঁ, এই এফৰ্টটো কিমান ছাকচেছ হৈছে। তেখেতসকলে নিজে স্বীকাৰ কৰিছে যে হয়, আগতে এই অঞ্চলটো আছিল আজিৰ যিটো অনিল নগৰ, নবীন নগৰ, তেনেকুৱা ধৰণৰ কথা। ইয়াত পানী হয়, বৰষুণ দিলে পানী হয়, মানুহ ওলাই যাব নোৱাৰে, ৰিক্সাত যাব লাগে, নাও চলাব লাগে, এই ধৰণৰ অৱস্থা আছিল। আৰু এই লেম ৰোডে হওক, এজিপি অফিচৰ বেকচাইডে হওক, এই গোটেই অঞ্চলটোত আজি আমি এটা সফলতা দেখিছোঁ। আৰু মই সেইকাৰণে যেনেকৈ পানী হোৱা জেগালৈ গৈছোঁ, য'ত পানী আগতে হৈছিল এতিয়া হোৱা নাই, তেনেকুৱা কেইটামান জেগাও চাইছোঁ। এই জেগাখিনি চোৱাৰ লগে লগে অনুমান কৰিব পাৰি যে ক'ৰবাত সফলতা আমি পাইছোঁ। এনেকুৱা ধৰণে আমি এটা এটা ষ্টেপ কৰি গৈ থাকিব লাগিব। আজি হয়তো এই কথাটো ৰুক্মিণী গাঁৱৰ কাৰণে অসুবিধা যে ৰুক্মিণী গাঁৱত সেই কামটো আমি কৰিব পৰা নাই বা অনিল নগৰত কৰিব পৰা নাই, কিন্তু সেই একে অঞ্চল লেম ৰোড বা এইটো এই অঞ্চলটো তেনেকুৱা লীলাধৰ বৰুৱা ৰোড আছিল, এনেকুৱাই আছিল। আজি সেইটোৰ পৰা আমি পৰিত্ৰাণ পালোঁ। কিন্তু এইটোও ঠিক যে পানী একেবাৰে নহ'ব নহয়, বৰষুণ দিলে পানী আহিব, কিন্তু আধা ঘণ্টা 1 ঘণ্টাৰ ভিতৰত পানীটো ওলাই যাব। সেই পৰিৱেশটো আমি কৰাৰ চেষ্টা কৰিছোঁ। আৰু কথাটো এনেকুৱা যে যোৱা 2 দিন ধৰিতো ৰুক্মিণী গাঁও অঞ্চলটো জলবন্দী হৈ আছে। আৰু জলবন্দী হৈ থকা অৱস্থাত আজি এগৰাকী ব্যক্তি ঢুকুৱা বুলি মোৰ তাতো খবৰ আহিছে। সেইটো কাৰণে পানীৰ লগত ৰিলেটেড নহয়, কিন্তু বেমাৰ আজাৰ যেতিয়া থাকে আৰু জলবন্দী হৈ থাকিলে ওলাই আহিবলৈও দিগদাৰ হয় আৰু হঠাৎ মেডিকেল সুবিধাখিনি পাবলৈও দিগদাৰ হয়। তথাপিতো আমাক প্ৰশাসনক যেতিয়াই জনাইছে আমি সকলো ধৰণৰ ব্যৱস্থা কৰাৰ চেষ্টা কৰিছোঁ। কিন্তু মৃত্যুটোতো আৰু আমিও ক'ব নোৱাৰোঁ। আৰু হয়, এই অঞ্চলটো আজি এনেকুৱা এটা অঞ্চল যে আজিৰ যিটো মানে চৰিয়া বুলি ক'লেও ভুল নহয়, গোটেই চাৰিওফালৰ পানীটো আহি তাত সোমাই গ'ল। অহা পৰিকল্পনা যেনেকৈ এই অঞ্চলটো তেনেকুৱা আছিল এটা সময়ত, আজি তাৰ পৰা আমি পৰিত্ৰাণ পালোঁ। ঠিক তেনেকৈ তাৰো পৰিত্ৰাণ পাবৰ কাৰণে কাম কৰিব লাগিব। আৰু মোৰ ৰিকুৱেষ্ট এটাই থাকিব, তাত আটাইতকৈ ডাঙৰ কথা হ'ল লক্ষীমীজানটো ক্লিয়াৰ কৰিবৰ কাৰণে ৰাইজে আমাক সহায় কৰিব লাগিব। অন্ততঃ নিজৰ ঘৰৰ 1 ফুট মাটিও যদি এৰি দিয়ে, ৱালখনো যদি পিছুৱাই দিয়ে, সেইখিনি সহায় কৰিলেই হ'ল। বহুত বেছি আমি চৰকাৰেতো আৰু বেলেগ কথা কৈ দিওঁ, তেওঁলোকক বিনম্ৰভাৱে অনুৰোধ কৰিব পাৰোঁ যে তেওঁলোকে প্ৰত্যেকে যাতে অকণমান মাটি এৰি দি লক্ষীমীজানটো অকণমান ডাঙৰ কৰিবলৈ সুবিধা দিয়ে। আমি কৰিবৰ কাৰণে প্ৰস্তুত আছোঁ। মিছন ফ্লাড আপোনালোকে আৰম্ভ কৰিছিলে, কিমান ছাকচেছফুল নাও দিছিলে, কিন্তু তাৰ পিছতো আপোনালোকে তাতে বিষয়াও নিয়োগ কৰিছিলে, তাৰ পিছতো কিন্তু ঘূৰত লৈ আহিবলগীয়া এটা হৈছে। যিসকলৰ দায়িত্বত আছিল তেওঁলোকক গাফিলতি থাকিব পাৰে। মই সেই কথাটো এতিয়ালৈকে আপুনি কওঁতেহে গম পাইছোঁ। মই ঢুকুৱাটো জানো, তাৰপিছত ক'ত আৰু এই পিছৰ কথাখিনি মই নাজানো। ঢুকুৱাৰ লগে লগে মোৰ তাত খবৰ আহিছে, মই আয়ুক্তৰ লগত কথা পাতিছিলোঁ। আয়ুক্তই কৈছিলে যে আমাৰ এচিএছ বিষয়াও দিয়া গৈছিল, বিষয়া গৈছিলে। এতিয়া আপুনি যিখিনি কথা কৈছে মই পৰীক্ষা কৰিহে ক'ব লাগিব। আজি মিছন ফ্লাড 3ৰ ছাকচেছ ৰেটটো ইয়াত দেখিব। মিছন ফ্লাড 3 ছাকচেছ হৈছে নে নহৈছে ইয়াতে এই লেম ৰোডত বা এই এজিপি অফিচৰ বেকচাইডটোতে আহিলে অনুমান কৰিব পাৰি যে মিছন ফ্লাড 3 ক'ৰবাত ছাকচেছ হৈছে। কিন্তু ইমান বৃহৎ গুৱাহাটীখনৰ ইমান বানপানীৰ সমস্যা আছিল, আৰু এইবাৰৰ যিটো বানপানী এইটো কৃত্ৰিম বুলি ক'ব নোৱাৰি, এইটো সঁচাকৈ বানপানী। ইমান 2 দিন ধৰি 3 দিন ধৰি মুখলধাৰ বৰষুণ, এইটো যোন ঠাইত হ'লেও বানপানী হ'ব। যি ঠাইত বৰষুণ দিলে, আৰু গুৱাহাটীতো পাহাৰৰ মাজৰ ঠাই, পাহাৰৰ পৰা পানীবিলাক নামি আহে, তলৰ সমতল এৰিয়াবিলাকত পানী হোৱাটো একেবাৰে স্বাভাৱিক কথা। ইয়াত পানী নোহোৱা কৰি দিব নোৱাৰি, কিন্তু পানীখিনি ওলাই যাবৰ কাৰণে যিটো ব্যৱস্থা সেইটো কৰিব পাৰি। সেই কামটোৱে আমি ইয়াতে কৰিছিলোঁ। আজি ইয়াত ছাকচেছ হ'লোঁ। আমবাৰী অঞ্চলটো ছাকচেছ হ'ল, লেম ৰোড ছাকচেছ হ'ল, শিলপুখুৰী ছাকচেছ হ'ল, আনকি জু ৰোডো কিছু পৰিমাণে ছাকচেছ হৈছে। কিন্তু অনিল নগৰত ছাকচেছ হোৱা নাই, ৰুক্মিণী গাঁৱত ছাকচেছ হোৱা নাই, হাতীগাঁৱত ছাকচেছ হোৱা নাই। গতিকে তাৰ কাৰণে কৰিবলৈ, তাৰ কাৰণে মোৰ এটাই অনুৰোধ থাকিব যে ৰুক্মিণী গাঁও হওক, বশিষ্ঠপুৰ হওক, হাতীগাঁও হওক, এইবিলাকৰ সফলতা আনিবৰ কাৰণে পাব্লিকে আমাক সহায় কৰিবলৈ, ৰাইজৰ সহায় মোৰ বিনম্ৰভাৱে অনুৰোধ আছে। প্ৰত্যেকেই নিজে
আনন্দৰে থাকিবৰ কাৰণে কমচে কম নিজৰ ৱালটো এক ফুট পিছুৱাই দিয়ক, নিজৰ ৰাস্তাটো অকণমান বহল কৰাৰ সুবিধা দিয়ক, ড্ৰেইনটো বহল কৰাৰ সুবিধা দিয়ক। আমাক সেইখিনি কওক যে মোৰ ৱালখন 2 ফুট পিছুৱাই লওক, ৰাস্তাত ড্ৰেইনটো বনাই দিয়ক, আমাৰ অসুবিধা নাই। কিন্তু চৰকাৰেতো কাৰো ম্যাদী মাটিৰ ৱালখন ভাঙি পেলাই ড্ৰেইন বনাই দিব নোৱাৰে। সিমানখিনিতো সহায় সেই অঞ্চলৰ ৰাইজে কৰিব লাগিব। আৰু মই আপোনালোকৰ জৰিয়তে সেই ৰাইজক এটা অনুৰোধ কৰোঁ, যোনে যোনে এইখিনি সহায় কৰিব পাৰে, আমি ভাবোঁ খুব কম দিনত লখিমীজানো ক্লিয়াৰ কৰি দিব পাৰিম, মৰা নদীও ক্লিয়াৰ কৰি দিব পাৰিম। এই ধৰণৰ 2-4টা ড্ৰেইন ক্লিয়াৰ কৰি দিলে ৰুক্মিণীগাঁৱৰ সমস্যাও সমাধানৰ পথত আহিব, বশিষ্ঠপুৰৰ সমস্যাও সমাধানৰ পথত আহিব, ৱায়াৰলেছৰ সমস্যাও সমাধানৰ পথত আহিব। যেনেকৈ ইয়াৰ সমস্যা, কাৰণ ইয়াতে তেনেকুৱা অসুবিধা নাছিল, কেৱল ড্ৰেইনবিলাক ক্লিয়াৰ কৰিলে হৈছে। তাতো আছে এটা সমস্যা, এতিয়াও ৰেলৱেৰ তলেৰে যিটো ড্ৰেইন যায় সেইটো ইমান সুচল নহয়। ৰেলৱেৰ লগত আমি কথা পাতি আছোঁ, তাক আৰু কেনেকৈ বহল কৰিব পাৰি বা ক্লিন কৰাৰ ব্যৱস্থাটো কেনেকৈ কৰিব পাৰি সেইটো আমি কথা পাতি আছোঁ। কিন্তু এতিয়া অন্ততঃ এটা সফলতা ইয়াত দেখিছোঁ।